নলবাৰী জিলাৰ টিহু সমষ্টিৰ অন্তৰ্গত লংকা চুবুৰীৰ গাঁৱৰ ভূপেন ৰাজবংশীৰ 2023 চনৰ পৰাই ভুগি আহিছে বৃক্কজনিত বেমাৰত। এসময়ত গাঁওখনৰ ঘৰে ঘৰে দিন হাজিৰা কৰা ভূপেন ৰাজবংশীৰ দুয়োটা কিডনী বিকল হৈ যুঁজিছে মৃত্যুৰ সৈতে। নলবাৰী জিলাৰ মহাবিদ্যালয়তো চিকিৎসা কৰি ভাগৰি পৰিছে পৰিয়ালৰ লোকে। মাটি বাৰী বিক্ৰী কৰিও সুফল পোৱা নাই ভূপেন ৰাজবংশী। পৰিয়ালৰ দুই পুত্ৰ আছে যদিও এজন বিশেষভাৱে সক্ষম, লগতে আন এজন পুত্ৰ নৱম শ্ৰেণীত পঢ়ি আছে। চিকিৎসকে জনোৱা মতে কিডনী সংৰোপণৰ বাবে 17-18 লাখ টকাৰ প্ৰয়োজন, যাৰ বাবে ইমান টকা পৰিয়ালটোৱে গোটাব পৰাটো সম্ভৱ নহয়। এই সংক্ৰান্তত অসমৰ মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আজমল ফাউণ্ডেশ্যনৰ লগতে হৃদয়ৱান লোকৰ পৰা পৰ্যাপ্ত পৰিমাণে আৰ্থিক সাহায্যৰ বাবে কাটৰ অনুৰোধ জনাইছে ভূপেন ৰাজবংশীৰ লগতে পৰিয়ালৰ লোকে। কোনো হৃদয়ৱান লোকে সহায় কৰিব বিচাৰিলে ভাৰতীয় ষ্টেট বেংকৰ টিহু শাখাত থকা একাউণ্টতো সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। একাউণ্টৰ নম্বৰটো হ'ল 406367888013 আৰু IFSC হৈছে SBI N00116009 আৰু ফোনপে নম্বৰটো হৈছে 7896871100। টিহুৰ পৰা গোপাল বৈশ্যৰ ৰিপৰ্ট দিছে 24/7। কি জনাব টিহুবাসী ৰাইজক আৰু আচলতে অসমবাসী ৰাইজক? অসমবাসী ৰাইজক জনাইছোঁ যে মোৰ স্বামী কিডনীটো লাগে মূল্য দিম, কথা নাই, কিন্তু 7 লাখ টকাটো কোনোবাই দিলে মানে মই স্বামীক ভাল কৰিব পাৰোঁ আৰু ল'ৰা দুটাই মানে কিছুদিন হ'লেও তেওঁ দেউতাকৰ মুখখনলৈ চাই জীয়াই থাকিব পাৰিব। মই আৰু কি ক'ম, সেয়ে ৰাইজৰ ওচৰত সৰল মিনতি প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। কি ক'ব আপোনাৰ একমাত্ৰ স্বামী এতিয়া মানে ৰোগীয়া? মোৰ একমাত্ৰ স্বামী, মই গোবৰাদল গাঁৱৰ লংকা চুবুৰী। মোৰ স্বামীৰ নাম শ্ৰী ভূপেন ৰাজবংশী। তেওঁ মানে দুটা কিডনী বেয়া হৈছে। এতিয়া মানে কি কৰোঁ, মই নিৰুপায় হৈ পৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে যাতে আমাক অলপমান টকা দি সহায় কৰে, তাৰে কাৰণে তেওঁৰ বিনম্ৰ অনুৰোধ জনাইছোঁ, যাতে আমি পৰিয়ালটো কিছু ধৰণে হ'লেও আমি টকা পাওঁ। ক'ত চিকিৎসা কৰিছিল প্ৰথমতে? আমি আমাৰ গোবৰাদল গাঁৱৰ 60 মানে গাঁৱতে আমাৰ এখন মেডিকেল আছে, তাত চাইছিলোঁ। তাৰপাছত মই টিহুত গ'লোঁ, টিহুৰ পৰা মানে নলবাৰীত গৈছোঁ, নলবাৰীৰ পৰা ঘগ্ৰাবাদলৈ গৈছোঁ। ঘগ্ৰাবাদত মানে দুটা কিডনী বেয়া হ'ব বুলি তাত ছাৰ আহোঁ কৈছে। তাৰপাছত লেফাৰ কৰি দিছে আপোনাৰ GMC লৈ, GMCত ছুপাৰ স্পেচিয়েলত যোৱাৰ দিনাই আমাক ভৰ্তি কৰি দিছোঁ। তাত মই 1 মাহ 20 দিন আছে। তাৰ পৰা গুচি আহিলোঁ। এতিয়া মানে সপ্তাহত 2টাকৈ ডায়েলাইচিছ কৰি আছোঁ। এতিয়া আচলতে কিমান টকাৰ প্ৰয়োজন হৈছে আপোনাৰ? 7 লাখ টকাৰ প্ৰয়োজন হৈছে। ছাৰে কৈছে 7 লাখ টকা দিলে তাৰমানে আপুনি কিডনীটোও দিব লাগিব আৰু 7 লাখ টকা খৰচ কৰিব লাগিব। এতিয়া আমি ইমান দুখীয়া মানুহ, 7 লাখ মানে 7 টকাই নাপাওঁ। আমি কেনেকৈ 7 লাখ টকা দিম? এতিয়া চৰকাৰৰ ফালৰ পৰা কিছু ধৰণে আমাক সহায় কৰিলে। স্থানীয় বিধায়ক এই বিষয়ে